আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে আমাৰ কাৰ্টুন আছামিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মেলুৱা তই কি চাহ বিস্কুটে খুৱাই থ'ম বুলি ভাবিছ নেকি? দেৱালীত ইমান ডাঙৰ সেই 5 টকীয়া টিকটটো লৈ পেলাই তই বস্তু পাইছ ইমান ডাঙৰখন, তই এতিয়া চাহ আৰু বিস্কুট খুৱাই থাকিবলৈ আহিছ। তাকো যিটো সেই বিস্কুট খোৱালি পানীত দিওঁতেনে খাবলৈকে নাপালোঁ, এই একেবাৰে ডুবিয়ে থাকিলে চাহৰ কাপত। ক'ৰবাত ফিয়তে পাইছিলি নেকি হপায় সেইটো বিস্কুট তই? সঁচাকৈ দেই চেপেটা খুৰা, আপোনাৰ যিটোহে বিস্কুট খোৱালে আৰু মোৰ মানে সেইটো বিস্কুট আমাৰ কুকুৰকেইটাকহে খোৱা, আপুনি আমাৰ মানুহকহে খুৱাইছে, সেইকেইটা বিস্কুট খায় নেকি? ভেলুৱা তই হেৰিটো দেখাবি আকৌ, তহঁতৰ কোনটো টিকটত পাইছিলি দেখাবিচোন নাম্বাৰটো। আমাৰ গাঁৱত অহা বছৰকৈ খেলাব নহয়, মই সেইটো নাম্বাৰতে ল'ব লাগিব টিকটটো। এই জহনি যোৱাটো মানে অকল যেনিবা টিকটৰ ধান্দাত আছে, একদম পুৰা পঢ়া শুনা হ'লে অলপো নাই, অকল টিকটৰ ধান্দাত আছে। সিহঁতৰ ভাগ্যখন জিলাখনে পাইছে, তোৰ কিহে পাইছে তাৰ পুকৰত ঘূৰি ফুৰিবলৈ ইমান? মই তোক আনি দিম বুলি কৈছোঁ নে ভাল এখন। পোৱা চাইকেলখন কি তই মজবুত বুলি ভাবিছ নেকি? সেইখন লিটি কাঠ দেখা নাই কেনেকুৱা? সেইখন যে এবাৰ ক'ৰবাত পৰিবলৈ হ'লে সেইখন চেপেটা হৈ থাকিব, খুৰাৰ লগতে একেবাৰে চেপেটা হ'বগৈ। তো সেইখন ভক চেলে হয়তো। কি হ'বানো সেইডাল থাকিলে? কিবা এডাল হ'লেই হয়, চাইকেলখন ৰখিলেই হয়। মই আনিম চাবি একদম চাইকেল এখন, কেনেকুৱা একদম চালিয়া চাইকেল। আপুনি চাইকেল আনিব নেকি? কেতিয়াকে আনিব পিছে? দেৱালী গ'লেই নহয়, দেৱালী অফাৰবোৰ আছে নাই জানো? পেটুকন চাচোন চা, দেৱালী অফাৰবোৰ আছে যদি তাতে কিনিব পাৰিব, একদম সস্তাতে পাব। মই হপায় সেই দেৱালী সেই অফাৰত আনিম, মই পুৰা একদম পুৰা ডিছকাউণ্ট নিদিয়া একদম পুৰা হাই ফাই ৰেটতহে আনিম। বলিনকাই ফ্লিপকাৰ্টৰ অফাৰ দিয়ে আছে নহয়, বিগ বিলিয়ন চলিয়ে আছে নহয়, তাতে ল'ব পাৰিবচোন। তেতিয়া সঁচাকৈ আনি দিবা নেকি? ব'লা তেতিয়াহ'লে আমি আজিয়ে লৈ আহিবগৈ পাৰিম। এইটো পাগলটো, তোৰ যেনিবা একদম আনিবলৈ ৰক্ষাই নাই, বাপেৰ এটাহে, মই আজি নোৱাৰো যে যাব। মাজু হেৰি নহয়, আৰু ছেকেণ্ড হেণ্ড দোকানখনৰ পৰাও চাই আহিব পাৰিবি পিছে। যোৱাবাৰ যে চাইছিলি ইয়ালৈ ছেকেণ্ড হেণ্ড চাইকেলখন, সেইখনৰ দোকানতো তই চাব পাৰিবি পিছে। মই কিবা সেইটো যোৱাবাৰহে চাইছিলো, যোৱাবাৰ আনিলো নেকি কিবা? এইবাৰ একদম পুৰা ফাৰ্ষ্ট ক্লাছ লৈ আহিম। ছেকেণ্ড হেণ্ড এইবোৰ নানো, এইবোৰ বেয়া বস্তু। আৰু মই একদম পুৰা ইয়ালে বুলি একদম ফাৰ্ষ্ট ক্লাছ আনিম। একদম ব্ৰেণ্ডেড মাল উঠাই দিব তেতিয়াহ'লে আৰু। বোপা তেতিয়াহ'লে আকৌ মোক লাগিব আকৌ দেই। তই চুপ থাকচোন দে, তই ইয়াৰ পৰা ওলাই ল'বলৈ দেচোন। কিনো মানে লাগে চিঞৰি আছোন মানুহৰ আগত। বাৰু সেইবোৰ বাদ দেচোন, তহঁত গোটেইকেইটা আজি ৰাতি খানাটো আমাৰ ঘৰতে খাবিহি দেই। কি খুৱাব পিছে? ছাগলী খুৱাব নে আপোনালোকৰ ঘৰত একদম পেটপেটাই থকা হাঁহকেইটা কেইজনী খুৱাব? ব্ৰইলাৰকে আনিম আৰু দে, মাহৰ লাজ একেবাৰে তলি উদং হৈ আছে আৰু দে। 1 তাৰিখটো পোৱাহিহেঁতেনে, 1 তাৰিখে পোৱাহি নাই। বত্তা ব্ৰইলাৰ খাই নেকি? ব্ৰইলাৰ খালে বেমাৰ গালেহে চপাই, নহ'বা ব্ৰইলাৰ সোপা সেই ব্ৰইলাৰটো গতেহে বনি যাম আৰু আমি। একদম দেই, আমি পিছে ব্ৰইলাৰ দেখিলে একদম দূৰতেহে নমস্কাৰ দেই। ব্ৰইলাৰ হ'লে এই ঠাণ্ডাখনত যে তহঁতৰ ঘৰলৈ আকৌ নাহোঁগৈ আৰু। এই ৰাতিখন একদম ইমান কুঁৱলী পৰিছে, তাতে বাইকখন চলাই আহিলে ইমান ঠাণ্ডা লাগে। নহ'লে বা এই গাহৰিকে লৈ আহিব পাৰো আকৌ। বোপাই তই এইবোৰ নাম লৈ নাথাকিবি কিন্তু দেই, আমাৰ ঘৰত একদম পুৰা 4 সীমাত সোমাবলৈ নিদিওঁ কিন্তু। চাইকেল পাইছে, স্কুটি পাইছে, আৰু কি লাগে আৰু? ইমান ভাগ্যখন ফুলি আছে, আমাক খুৱাই দিলে ভাল, আপোনাৰ একদম ভাগ্য আৰু ভাল হ'ব। মোৰ একেবাৰে ইমান ওপৰলৈ তহঁতি নাযাবিচোন। মই ক'ৰ পৰা বাৰু খুৱাম বাৰু কচোন? হ'ব বাৰু দে, ৰাতিকৈ আহিবি বাৰু। মই নহয় বলিন, তই কাম এটা কৰিবি, তেতিয়া যাওঁতেনে মই তোক পইচাটো দি পঠিয়াম, তই সোনকালে আহিবি, বজাৰকেইটাও কৰি আনিবি। কাম এটা কৰিবি, তই ছাগলী 3 কেজি আৰু ব্ৰইলাৰ 1 কেজি লৈ আহিবি দে। ছাগলী খোৱাখিনিয়ে ছাগলী খাব আৰু ছাগলী নোখোৱাখিনিয়ে ব্ৰইলাৰকে খাব আৰু দেই। মই পিছে আৰু তাতকৈ নোৱাৰোঁ আৰু দেই। মজা
তেতিয়াহ'লে আৰু দেই আজি খাচী মাংস এই মই যাওঁ মই পেটটো অকণমান খালী কৰি আহোঁগৈ নহ'লে বা এই সিহঁতৰ ঘৰত নহ'লে বা খানাটো খাবই নিম ভালকৈ ঐ ভেলুৱা ব'ল আকৌ তই এই ফুৰাবলৈ নিম বুলি কৈছিলি নহয় তোৰ চাইকেলত নতুন চাইকেলখনত ব'ল আকৌ ফুৰাই আনগৈ ব'ল দেতা চিংকিকে মোকে চিপছ খাবলৈ পইচা দিয়া না 20 টকামান দিলেই হ'ব আমি দুইটাই খাই আহোঁগৈ একদম চাইকেল লৈ পেলাই একদম গাঁওখন এপাক ভ্ৰমি আহোঁগৈ এই তই এতিয়া খাই উঠিছিলে আকৌ এগাল খাব হ'লেই নে দুইটাই আমি একদম আধাটো তই চলাবি আধাটো মই চলাম খালে নাপালাবি আকৌ ঐ ভেলুৱা তহঁতি মোকো লৈ যা আকৌ ময়ো যাম তেতিয়া তোক নিবলৈ নাই দেই চাইকেলখনত 3টা ডাবল ক'ব নোৱাৰো নহয় আকৌ পামচাৰ ওলাই যাব নহ'লে বা মোৰ যাবলৈ মনটো আছিলে এইটোৱে মোক নিনিলে মানে সেই ছোৱালীজনীক লৈ যাব লাগে নেকি ল'ৰাৰ লগত যাব নোৱাৰি ছোৱালীজনীক লৈ যাব খুজিছে ৰহ পেলাই দিমগৈ তোৰ চিনডালৈকে বেয়া কৰি দিমগৈ চাইকেলখনৰ তেতিয়া ক'ৰবাত চলাবলৈ পাবি ঐ ল'ৰা তই বলিনৰ লগতে নহ'লে বা বজাৰ কৰিবলৈকে গুচি যাগে যা সেই ইহঁত দুটা আকৌ চাইকেলত দুটাহে যাব পাৰে তই বলিনৰ লগতে মাংস চাংসকে আনগে যা মই নাযাওঁ অকল আকৌ মই ঘৰলৈ যাওঁ বাবা ব'লা ঘৰলৈ ব'লা তোৰ আকৌ কি হ'ল অলপ দেৰি আগলৈকে একদম ৰখো কৈছিলে এতিয়া আকৌ ঘৰলৈ যাবলৈ উৎপাত ব'ল ঘৰলৈ গৈ আকৌ আহোঁ নকবি আকৌ ব'লা মই আহিলোঁ কিন্তু তুমি একদম ঘৰলৈ আহা দেখিছনে এবাৰ চাটককে উঠি গুচি গৈছেগে ভেলুৱা তহঁতৰ কিন্তু কালাৰটো কিন্তু একদম পুৰা চেম পালি আকৌ দেই এইখনতে একদম ব্লু এইটো কেনেকুৱা কোইনচিডেন্স দেখিছনে একদম কালাৰৰ সৈতে মিলি গৈছে তইচোন কাম এটা কৰিব পাৰচোন তইচোন স্কুটিখন শিকিয়ে ল'ব পাৰিলিহেঁতেন আমি তেতিয়া স্কুটিত একদম পুৰা ৰাইড কৰিব পাৰিলোহেঁতেন একদম মাৰিব খুজিছ নেকি মোক কি দিলৰ ভাত খাব খুজিছ নেকি মোৰ 18 বছৰ হোৱা নাই মই স্কুটি শিকিবলৈ হ'লে মোক জেলত ভৰাই দিব তই গম পাৱ নি সেইটো কথা তোকনো কোনেনো চাই থাকিবনো তই স্কুটিয়ে চলাইছ নে কি চাইছ কোনেও গম নাপায় মই সোমাই থাকিলে তইহে উলিয়াই দিবি একদম পইচা পাতি খৰচ কৰি একদম মানে ব'ল আমি এই ব্লু চাইকেলখনত প্ৰথমতে আকৌ মই চলাম তাৰপিছতে তই চলাব পাৰিবি আকৌ তহঁতৰ ব্লু কালাৰ হে নি চাইকেল কেইখন মই আকৌ ৰেড কালাৰ হ'ব বুলি ভাবিছিলোঁ ৰেড কালাৰ পাৱাৰ ৰেঞ্জাৰ চাইকেলখনৰ লেখীয়া লাগিলেহেঁতেন তেতিয়াহে চাল লাগিলেহেঁতেন পেটুকণ ভাগ্যত পোৱা বস্তুহে কালাৰটো মিলাব পাৰি নেকি কিবা হ'ব দে আমাৰ ব্লু কালাৰটোৱে ভাল হৈছে দেখা নাই দুইখন একদম ব্লু ইমান ধুনীয়াকৈ মিলি গৈছে ভালহে তো পেটুকণ ইমান ধুনীয়া কালাৰ ব্লু কালাৰটো ল'ৰা ছোৱালী দুইটাই চলাব পাৰি ইমান ভালহে হৈছেতো নকৈছ আৰু ৰেড কালাৰ হোৱাহেঁতেন বেছি ভাল লাগিলে এইটো কালাৰ কেনেকুৱা লাগিছে পুৰণাও লাগিছে চাইকেলখন হ'ব দে আমি ৰেড কালাৰ বেয়াই পাওঁ আমাৰ ব্লু কালাৰহে মোৰ ফেভাৰেট সিহঁতৰ গম নাপাওঁ নেকি হ'ব দে আমি তাই চলাম এতিয়া তই আহিবি দে ৰাতিকে আহিবি খানাটো খাবলৈ ভেলুৱা মই চলাম তই উঠিয়া তহঁতি মোক ইথে একেবাৰে চলাবলৈ কৈছা মই চলাচোন দেচোন তই কিনিবি দে এখন সেইখনতে তই চলাবি দে আমি দুটা এটা ফুৰি আহোঁগে দে ব'ল চলা তহঁত আকৌ মই এদিন চাই ল'ম ময়ো কিনিম নহয় তেতিয়া চাই থাক চলা দেউতাৰ ওচৰত খানা খাবলৈকে পইচা নাই মোক বাৰু ৰেঞ্জাৰ চাইকেল কিনি দিব নে গ্ৰে থকা চাইকেল কিনি ক'ৰবাৰ পৰা ভগা চিগা এখনে কিনি দিবহি যেন পাইছোঁ বাপেকে ইহঁতে এইখন স্কুটিকে পামচাৰ কৰি থৈ যাওঁ ইমান টানে এইটো একদম মানে পাৰিলোঁ এতিয়াহে মজা লাগিব বাপেকে মোক চাইকেল চলাবলৈ দিয়া নাছিলি এতিয়া তহঁতৰ নতুন স্কুটি পামচাৰ হৈ গ'ল নহয় কেনেকুৱা মজা লাগিছে এতিয়া আপুনি মাংস নিবলৈ আহিলে নেকি আমি দুটা চলাই এফালে গুচি আহিলোঁ আকৌ সেইটো কাৰণে ব'ল আহিলি যেতিয়া মাংস কেইটা আমিয়ে লৈ যাওঁগৈ ব'ল ব'লক মোৰ চাইকেলখন মই একেবাৰে লক কৰি থৈ গৈছোঁ লগ কথা নহ'বা কোনোবা লৈ যাব এই চুৰ যিহে তোৰ সেইখন একেবাৰে সোণৰ নহয় কোনোবাই একেবাৰে দাঙি নিব মুখৰ আগলৈহে যাবি নকৰিলে হ'ব তেনেকৈ নক'ব দেই বলিনকৈ এইখন ইমান মৰমত পাইছোঁ আকৌ এইখন ভালকৈ ৰাখিব লাগিব কোনোবাই ইমান চকু পৰিয়ে থাকে চুৰবোৰ শুনা নাই জানো বজাৰত কিমান চুৰ হয় মোৰ পকাই একদম মাংস কিনি নিমা দাদা মাংস দিবচোন গম পাইছোঁ কি মাংস লাগিব খাচী মাংস 2 কেজি দি দিব আৰু ব্ৰইলাৰ 2 কেজি দি দিব ইয়াত আমাৰ খাচী মাংসই পায় ব্ৰইলাৰ মাংস নাপায় দেই ইমান বেয়া বস্তু আমি নাৰাখোঁ দেই সেইসোপা খাই নেকি মানে আপুনি একদম তাজা খাচী মাংস লৈ যাওক 4 কেজি লাগিলে ব্ৰইলাৰ মাংস আগতে ৰাখিছিলে আগতে আপোনাৰ দোকানত মাংস সেই ব্ৰইলাৰ মাংসৰ ওপৰহে কাটে এতিয়া আকৌ একেবাৰে ব্ৰইলাৰ মাংস বেয়াই পোৱা হ'লনে
অঁ আমাৰ দোকানততো ব্ৰইলাৰ মাংস এৰিয়ে দিলোঁ বহুত বছৰ হ'ল আপুনি অহাই নাই আকৌ সেইটো কাৰণে এতিয়া খাচী মাংস কিমান দিম এই দি দিয়ক 2 কেজিমান দিলেই হ'ব তাতকৈ বেছি নালাগে বলিনকা তেতিয়াহ'লে আমি ব্ৰইলাৰটো বেলেগ দোকানৰ পৰা আনিবগৈ লাগিব ঐ পেটুৱা শুন আকৌ মোৰ ভাগৰ যে নতুন স্কুটিখনৰ আগ চকাটো ফুটি আছে নহয় পম চম অকণো নাই কোনোবাই খুলি থৈ গ'ল নেকি ৱাই কোন হিংসাকুৰীয়া মানুহ আকৌ এনেকুৱা কাম কৰিলে আকৌ এই নতুন স্কুটিখন বা তেনেকৈ খুলি থৈ যাব লাগে নে পাপা মাংস বাৰু হৈছেনে হেই তোকনো এতিয়া ইমান জল্দিনো কোনে আহিবলৈ কৈছে মই বনাইছোহে আৰু মাংস আহিয়ে পোৱাহি নাই ইহঁতকেইটাক বজাৰলৈ পঠিয়ালে সন্ধিয়া লাগি গ'লগে এয়া ভাতহে বনাই আছো হোৱাই নাই মাংস আহি পালেহিহে হ'ব ইহঁতকেইটা তেতিয়াহ'লে পাৰ্টি চাৰ্টি কৰি আহিছে চাগে আৰু ঐ পেটুকণ তই অথনি বাহিৰলৈ গৈছিলি ন কাৰোবাক বাৰু স্কুটিখনৰ ওচৰত ৰখি থকা দেখিছিলি নেকি বাৰু মৰিলোৱে নেকি ঠিক নাই ফচিলোৱে আৰু মই পমটো খুলি থৈ আহিছিলোঁ নহয় নাই দেখাতো মই অথনি বাহিৰলৈ গৈ পেলাই মই দেখোন ইহঁতৰ লগতহে আছিলোঁ ইহঁতকেইটাক পালোঁ তাৰপিছত আকৌ মই ঘৰলৈ গ'লোগৈ নহয় মই আকৌ সেইখিনি ৰখি থকা নাই কি হ'লনো কোনোবাই পম খুলি দিলে নেকি পাই স্কুটিখনত কোনোবাই পমটো খুলি থৈ গুচি গ'ল নহয় পম চাহ হৈ আছে নতুন স্কুটিখনৰ লগত বা কৰিব লাগে নে জহনিত যোৱা বা জহনি নামে যাব একদম পোৱা মানে এইবোৰ হিংসাকুৰীয়া ইখন গাঁও হ'ব পাৰি অসুৰ কেইটামান আছে ন আহিছে অহা দেখিছিলোঁ এইফালে সিহঁতকেইটাই কৈ থৈ গ'ল চাগে তহঁতক মানে বজাৰলৈ পঠিয়ালে কমাই অনা ঠাইত মানে বেছিকেহে আনিছ বাপেৰা একদম পইচা ধেৰ নহয় চেপেটাকাই মই দিছোঁ 1 কেজি পইচাটো আপুনি দিয়া নাই নহয় হ'ব দিয়ক তোৰ বলিনকাহে দিছে 1 কেজিৰ পইচা সৰহকৈ খাবলৈ পাম মাংস ভালে তহঁতি মাংসটো লৈ আকৌ ক'ত থৈ আহিলি মাংসটো খুৰী হাতত দি থৈ আহিলোঁ আকৌ মেৰিনেট কৰি দিব ফ্ৰিজত সোমোৱাই দিব হেনো তাৰপাছত বনালে একদম টেষ্টি হ'ব মেৰিনেট কৰিবলৈ দি থৈ আহিছোঁ দৈ চৈ দি পেলাই কিহৰ মেৰিনেট আগতে আমি তেনেকৈ ডাইৰেক্ট আনি পেলাই ডাইৰেক্ট বনাই খাওঁ এতিয়া আকৌ কিহৰ এইবোৰ মেৰিনেট চেৰিনেট ওলাইছে আপুনি খাই চাব কি টেষ্টি লাগে ৰচোন তহঁতি যেনিবা মাংস কৰি আছ মাংস হ'ব দে বনাবি আৰু যি হয় তাকে খাবিচোন হেৰি নহয় ভেলুৱা আমাৰ স্কুটিখনৰ কোনে পমচা কৰিলে তই দেখিছিলি নেকি অথনি আমাৰ স্কুটিখন পমচা হৈ আছে নহয় জানো কোন এই হিংসাকুৰীয়া মানুহনো আছে জানো কথাটো পিছে উলিয়াব লাগিব দেই হেৰি নহয় বলিন খবৰ এটা কৰিবিচোন ইখন গাঁৱৰ পিনে অকণমান সেই কাণ সাৰ দিবিচোন কোনেনো এনেকুৱা কাম কৰি থৈ গৈছে বেয়া কাম ঠিক আছে মই বাৰু খবৰ এটা ল'ম বাৰু মই মৰিলোঁ এনেকৈ খবৰ ল'বলৈ হ'লে মোৰ নামটো ওলায়ে পৰিবচোন মই যদি তাত পাবলৈ মই বেয়া কোবাম কৈছোঁ নহয় বেয়া কোবাম আমাৰ নতুন স্কুটিখনত তেনেকুৱা কৰিবলৈ আহিছে এতিয়া হ'ব দে তহঁতি এতিয়া মাংসটো লৈ আগে যা চিংকি মাংসটো মেৰিনেট নে ফেৰিনেট কৰি থৈছ নহয় লৈ আগে যা ভিতৰৰ পৰা মোৰ ইয়াৰ ভাত হ'বই ভাত হোৱাৰ পিছতে মাংসটো বনাই পেলাই সোনকালে খাই বৈ যাবগৈ লাগিব আজিৰ ভিডিঅ'টো আছিল ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আমি পিছে খানাটো খাই বৈ ঘৰলৈ যাওঁ দেই এওঁলোকে পিছে মই যে চকাটো যে পামচাৰ কৰিছিলোঁ এওঁলোকে জানে নে নাজানে তাকে চাওঁচোন